আপোনালোকৰ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকে বাৰে বাৰে আহি আমাৰ এই অঞ্চলৰ যিসমূহ বিল জলাশয় লগতে গো ৰিজাৰ্ভ মহ ৰিজাৰ্ভত বহি থকা অবৈধকে বেদখল কৰি থকা মানুহসমূহৰ বিৰুদ্ধে যি হওক আপোনালোকে যেনেকুৱা ধৰণে সংবাদ পৰিৱেশন কৰিছে, তাৰ কাৰণে মই পোনপ্ৰথমে আপোনালোকৰ সংবাদ মাধ্যমক প্ৰতিটো মানুহকে বা প্ৰতিটো সংবাদ গোষ্ঠীকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিটো সময়ত সমগ্ৰ অসমতে উচ্ছেদ অভিযান চলি আছে, ঠিক তাৰ সমান্তৰালকৈ কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মুখত পুৰণা সৰ্থেবাৰী ৰাজচক্ৰৰ অন্তৰ্গত বহু জাগা, বহু মাটি, বহু গো ৰিজাৰ্ভ মহ ৰিজাৰ্ভৰ লগতে VGR মাটি যে বেদখল হৈ আছে এতিয়ালৈকে, এই কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেইদিনমান আগতে সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ কৰিছে। আৰু ইয়াৰ লগতে মই অকণমান তাত চকু ফুৰাবলৈ মই যত্ন কৰিছোঁ, তাত মুখ্যমন্ত্ৰী মহোদয়ৰ যাতে চকু পৰে তাৰ বিষয়ে মই অকণমান ক'ব বিচাৰিছোঁ যে সৰ্থেবাৰী ৰাজচক্ৰৰ অন্তৰ্গত শালমাৰা মহ ৰিজাৰ্ভ, নকুচি মহ ৰিজাৰ্ভ, কালজাহি, বৰবিলা বিল, লগতে এই বৰকাপলা, এনেকুৱা ধৰণৰ তাৰ কাৱৈমাৰী ৰিজাৰ্ভ, ৰৌমাৰী ৰিজাৰ্ভ, এইবিলাক যিসমূহ ৰিজাৰ্ভ আছে, এই ৰিজাৰ্ভত কিন্তু হাজাৰ হাজাৰ বিঘা মাটি বেদখল কৰি অবৈধভাৱে এই বেদখল কৰি আছে। মই এইটো কথা সংবাদ মাধ্যমৰ আগত পুনৰবাৰ আপোনালোকক কৈছোঁ, ইয়াত বেদখলকাৰী সদায় বেদখলকাৰী, ইয়াত হিন্দু মুছলিমৰ ভেদ কৰিব নালাগে, মিয়া বুলি ক'ব নালাগে। ইয়াত যিসকল অবৈধ বেদখলকাৰী, সি লাগিলে হিন্দুৱে হওক, মুছলিমে হওক, খ্ৰীষ্টানে হওক, জৈনে হওক, কিন্তু যিসকল বেদখলকাৰীয়ে ৰিজাৰ্ভসমূহ প্ৰথমতে বেদখল কৰি তেখেতসকলে এতিয়া কিন্তু এইটো কথা আমি স্বীকাৰ কৰিব লাগিব যে 99% ৰিজাৰ্ভ, মহ ৰিজাৰ্ভ, গো ৰিজাৰ্ভ কিন্তু মাইনৰিটি লোকৰ মানুহে, মানে যি এটা আমাৰ মিয়া মুছলিম বুলি কয় বা অবৈধ বংগমূলৰ বুলি কয়, সেনেকুৱা মূলৰ মানুহে কিন্তু 99% মানুহে ইয়াত মাটি বেদখল কৰি আছে। আৰু তেখেতসকলৰ এটাই ফৰ্মুলা, গোটেই পৃথিৱীত সিহঁতে য'ত ঘূৰি ফুৰে একেবাৰে লেতেৰা পেতেৰা হৈ ঘূৰি ফুৰে, য'ত কোনো ধৰণৰ সুবিধা নাই, ৰাস্তা ঘাট নাই, তাত পুলিচ প্ৰশাসন যাব নোৱাৰে, আমাৰ লোকচক্ষুৰ আঁৰত একেবাৰে বিল জলাশয়ৰ মূৰত গৈ যাতে কোনো নেদেখে, সেনেকুৱা জেগাত তেখেতসকলে আহি প্ৰথমতে জুপুৰি বান্ধে। আৰু সেনেকুৱাকৈ জুপুৰি বান্ধে ওচৰত তাতে এটা দুটা বিৰি দি ওচৰৰ খেতিয়কসকলক সিহঁতসকলে কনভেন্স কৰে, মানে ব্ৰেইন ৱাছ কৰে, কৰি তেখেতসকলৰ পৰা অকণমান প্ৰথমতে খেতি কাৰ্যৰ লগত জড়িত হৈ উঠে। তাৰপিছত লাহে লাহে খেতিৰ মাটি অকণমান ঠিকা লয়, তাৰপিছত বন্ধকি লয়, তাৰে পিছত হয়তো কিনে, আৰু কিনি পেলাই তাৰ ওচৰে পাজৰে যিখিনি চৰকাৰী ভূমি আছে, এই প্ৰত্যেক ভূমিখিনি তেখেতসকলে আজি 1 বিঘা, কালি 1 ফুট, পৰহিদিনা 2 বিঘা, এনেকুৱাকে ধৰণে যিটো বেদখলৰ প্ৰক্ৰিয়া, এনেকুৱা ধৰণে বেদখলৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰে। আৰু এই প্ৰক্ৰিয়াটো হ'ল লেণ্ড জেহাদ, মাটি জেহাদ। মই 2-3 বছৰ আগতেই এইটো ঘোষণা কৰিছোঁ, তেখেতসকলে যিটো মাটি জেহাদ কৰিছে, এই মাটি জেহাদৰ নাম দিছোঁ অবৈধকে, যেনেকুৱাকৈ আজি বৰ্তমান সময়ত লাভ জেহাদ চলাই পেলাই যুৱতীসকলক তেখেতসকলে প্ৰেমৰ প্ৰলোভনত ফচাই পেলাই ইয়াৰ পৰা নি বিক্ৰী কৰি আছে, বা দি পেলাই তেখেতসকলে বিবাহ সূত্ৰে নি অত্যাচাৰ, অপাশবিক অত্যাচাৰ কৰি আছে। সেই ঠিক তেনেধৰণে কিন্তু মাটিসমূহত তেখেতসকলে যি খেতি বাতি কৰি পেলাই ইয়াত ইউৰিয়া হওক বা বিভিন্ন ধৰণৰ কেমিকেলযুক্ত সাৰ দি পেলাই মাটিসমূহ আমাৰ ধ্বংস কৰি পেলাইছে, মাটিৰ আন্তঃগাঁথনি যিবিলাক, মাটিৰ আন্তঃগাঁথনি ধ্বংস কৰি পেলাইছে। আৰু লগতে কিন্তু এনেকুৱা ধৰণে মাটি জেহাদে গোটেই অসমখন শিপাই পেলাইছে। সৰ্থেবাৰী ৰাজচক্ৰৰ কিমান বিঘা মাটি বেদখল কৰে? সৰ্থেবাৰীতো হাজাৰ হাজাৰ বিঘা মাটি আছে, তাৰে মাজে মই কৈছোঁ এতিয়া শালমাৰা মহ ৰিজাৰ্ভত 4,951 বিঘা মাটি, অকল শালমাৰা মহ ৰিজাৰ্ভত এই 4,951 বিঘা মাটিৰ 1 বিঘা মাটিও ইয়াত খালী নাই। আৰু ইয়াত মাত্ৰ কেইঘৰমান মানুহ, মই একদম নাম কৈ দিছোঁ, ইয়াত ৰহমান, এলৱাৰ ৰহমান, তাৰপিছত ফুলচান আলী, আনাৰ, কাদের, তাৰপিছত হ'ল এনেকুৱাকে মানে এনেকুৱা ধৰণৰ নাম টাইটেল সহকাৰে। আৰু মই আপোনালোকক লাগিলে যদি
তেখেতসকলৰ ইয়াত বহি থকা ভিডিঅ' ফুটেজ আছে আৰু তেখেতসকলে যে ইয়াত এই শালমাৰা মহ ৰিজাৰ্ভখনত 4,951 বিঘা ভূমি 1 বিঘাও খালী নাই আৰু তাত অকল পুখুৰী যেনেকুৱাকৈ উৰিয়াম ঘাটত কেৱল তামোলৰ বাগিচা কৰিছে ইয়াত কেৱল পুখুৰী কৰিছে আপোনালোকে গৈ ভিজুৱেলত আপোনালোকে দেখুৱাই দিব অকল পুখুৰী আৰু মাত্ৰ তাতে 6 ঘৰ মানুহ তাত মালিক কাজী জুনু আলি এনেকুৱাকে ধৰণে মাত্ৰ 6 ঘৰ মানুহে তাত বস্তি বনাইছে আৰু বাকী 4,900 বিঘা পুখুৰী আৰু তাৰ লগতে খাচ মাটি আছে 200 নম্বৰ দাগ 307 নম্বৰ দাগ এইবিলাক দাগত কিন্তু অকল ঘৰ বস্তি বনাইছে এনেকুৱা ধৰণে এইখিনিতো মই ইয়াত ক'লো বৰঘপাৰ আছে তাৰপিছত গাদেখালীৰ পাম আছে এইখিনি গোটেই বেদখল আৰু আপোনালোকে মই এইটো সন্দেহ লাগি আছে চৰকাৰ প্ৰশাসনলৈ এইটো সন্দেহ লাগি আছে ৰৌমাৰী ৰিজাৰ্ভ আৰু কাইমাৰী ৰিজাৰ্ভ যে উচ্ছেদ কৰিব পাৰিব কিন্তু সন্দেহ আছে তাত কিন্তু একেবাৰে মানুহ ঠাহ খাই আছে তাত একদম পাঞ্জপতি আছে মানুহ তাত কিন্তু জাগা খালী নাই তাত কিন্তু পুখুৰী নহয় তাত মানুহ সোমাই আছে আৰু ক'ৰ পৰা ইমান মানুহ আহে মই ইয়াত ওচৰতে মই কেইদিনমান ইয়াত আমি ছাৰ্ভে কৰিছো ইয়াত যে ঘৰে ঘৰে সুধিছো এইটো মানুহ ক'ৰ আচলতে ক'ৰ নাই এইটো আমাৰ জামাই এই জামাইক দিয়া যিটো চিষ্টেম এই জামাইৰে তাত ভৰি পৰিছে ক'ৰ জামাই কেনেকে জামাই হয় তেখেতসকলৰ একদম আমি ভাবিব নোৱাৰো আপুনি এটা কথা ক'লে যে কাৱৈমাৰী ৰিজাৰ্ভ চৰকাৰে উচ্ছেদ কৰিব নোৱাৰে আমাৰ সন্দেহ আছে কিহৰ কাৰণে সন্দেহ তাত তাৰমানে ইমান মানুহ তাত ভৰি আছে এই গোটেই সোপা মানুহে কেৱল খালি অফেণ্ডেড মুডত আছে আমি কোনে কেনেকে আহে আহক আমি ইয়াৰ পৰা উঠি নাযাওঁ এনেকুৱা ধৰণৰ চিষ্টেমত তাৰমানে তেখেতসকলে একদম ফেৰ পাতি আছে চৰকাৰৰ লগত লাগিলে যুঁজ দিব তেখেতসকলে প্ৰশাসনক কি আহ্বান জনাব মই প্ৰশাসনক এইটো আহ্বান জনাইছো বৰপেটা জিলাত আমি হিন্দু মানুহ মই ইয়াত হিন্দু মুছলিমৰ ভেদ কৰিব নাযাওঁ তথাপিও আমি কৈছো হিন্দু হৈ আমি মাইনৰিটিত পৰিণত হৈছো আৰু এই মাইনৰিটি মানুহসকলক আমাক বিশেষকৈ এতিয়া ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব চৰকাৰ প্ৰশাসনৰ হৈছে কাৰণ মই যি যেনেকুৱা ধৰণৰ সংবাদ মাধ্যমৰ আগত এই বৰপেটা জিলাৰ বিভিন্ন ৰিজাৰ্ভসমূহৰ পৰ্দা ফাঁচ কৰি আছো মোক তাৰমানে এনেকুৱা ধৰণে ভয় ভাবুকি মোলৈ আহি আছে ইয়াত যিমানখিনি মাইনৰিটি এৰিয়াৰ মানুহ আছে তাৰ পৰা কিন্তু মোলৈ পুৰা ভয় ভাবুকি আহি আছে সেইকাৰণে মই কৈ আছো তাৰমানে প্ৰশাসনকো আহ্বান জনাইছো যাতে আপোনালোকে সষ্টমে আহি একেদিনাই এইবিলাক কাম কৰিব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত